গাহৰি মাংস বুলি ক'লে বহুতৰে জিভাৰ পানী পৰে। তাতে বাঁহগাজেৰে ৰন্ধা গাহৰি মাংসৰ সোৱাদেই সুকীয়া। তেনেহ'লে আহকচোন আমি আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। Hello everyone, welcome to my channel. This channel is all about delicious recipes and fun cooking tips. Whether you are a pro in the kitchen or just starting out, there is something for everyone. So let's begin this video journey together. যেতিয়াই বাহিৰৰ পৰা ঘৰলৈ আহোঁ তেতিয়া আমাৰ এজনা মহাশয়ে ভাবে যে তেওঁৰ কাৰণে খোৱা বস্তু আনিছোঁ। পিছে আজি তেওঁৰ কাৰণে নহয়, গাহৰি মাংস খাবলৈ মন যোৱাত বাঁহগাজকণহে আনিলোঁ। বনাবলৈ লোৱাৰ আগতে মই প্ৰথমতে গাহৰি মাংসখিনি 30% মান কুক কৰি লৈছোঁ যাতে জাৰ্মছখিনি মৰি যায়। লগতে এয়া সকলোবিলাক বস্তু মই ৰেডি কৰি লৈছোঁ। এয়া হৈছে মই অনা খৰিচা। সকলোবিলাক বস্তু দি 50% মান কুক হোৱাৰ পিছত মই খৰিচাখিনি দি দিছোঁ আৰু অলপ সময় হেতাখনেৰে মই এনেকৈ লৰাই লৈছোঁ। খৰিচা দিলে মাংসৰ সোৱাদটোতো বাঢ়েই, লগতে ইয়াৰ পৰা ওলোৱা গোন্ধটো পালে মানে জিভাৰ পানী পৰি যায়। তেন্তেৰেন মোৰ মাংস ৰেডি হৈ গ'ল। আজি আচলতে ফুল ৰেচিপিটো দিয়া নাই। ফুল ৰেচিপিটো মই ইয়াৰ নেক্সট এটা ভিডিঅ'ত দিম ষ্টেপ বাই ষ্টেপ। তেতিয়ালৈকে মোৰ চেনেলটিৰ লগত জড়িত হৈ থাকিবলৈ আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। এয়া দেখিছেনে মাংসখিনি সিজাৰ পিছত মাংসখিনি কি ধুনীয়া কালাৰ এটা আহিছে আৰু দেখিবলৈ কিমান ধুনীয়া হৈছে। মই হ'লে মোৰ লোভটো সামৰিবই পৰা নাই। সেয়ে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বাই। Thank you for watching. Make sure to subscribe and hit the notification bell so you don't miss any new videos.